ৰাজ্যত পুনৰ বৃদ্ধি পালে কণীৰ দাম প্ৰতি প্লেটত ৩০ টকাকৈ বৃদ্ধি হৈছে কণীৰ দাম পূৰ্বে প্ৰতি প্লেট কণীৰ দাম আছিল ১৭০ টকা এতিয়া প্ৰতি প্লেট কণীৰ দাম হৈছে গৈ ২০০ টকা প্ৰতি কাৰ্টন কণীৰ দাম ১১৫০ টকাৰ পৰা বৃদ্ধি হৈ ১২০০ টকা পৰ্যন্ত হৈছে গৈ আমি পুনৰবাৰ জনাইছো সাধাৰণ ৰাইজৰ ওপৰত পুনৰবাৰ মাধমাৰ কাৰণ পুনৰ দাম বৃদ্ধি হৈছে কণীৰ প্ৰতি প্লেটত ৩০ টকাকৈ বৃদ্ধি পাইছে কণীৰ দাম আৰু পূৰ্বে যি দাম আছিল ১৭০ টকা এতিয়া প্ৰতি প্লেট কণীৰ দাম হৈছে গৈ ২০০ টকা পৰ্যন্ত সমান্তৰালকৈ যি প্ৰতি কাৰ্টন কণীৰ দাম ১১৫০ টকা আছিল পূৰ্বতে এতিয়া হৈছে গৈ ১২০০ টকা আৰু এই সন্দৰ্ভত আমি সবিশেষ কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক ভাৰ্গৱ দাসৰ জৰিয়তে ৰাজ্যত পুনৰ বৃদ্ধি পালে কণীৰ দাম প্ৰতি প্লেট কণীৰ দাম এতিয়া ২০০ টকা পূৰ্বতে আছিল এক প্লেট কণীৰ দাম ১৭০ টকা অৰ্থাৎ ৩০ টকাকৈ বৃদ্ধি পালে প্ৰতি প্লেট কণীৰ দাম মই বৰ্তমান উপস্থিত আছো মহানগৰী ৰেলৱে কলনীত ৰেলৱে কলনীৰ এখন পাইকাৰী দোকান আছে মই সেই দোকানখনত প্ৰথমে কিছু তথ্য জানিবলৈ চেষ্টা কৰিম এয়া হৈছে মহানগৰীৰ ৰেলৱে কলনীৰ এখন দোকান গ্ৰাহকসকল আহিছে যদিও কিন্তু ৩০ টকাকৈ বৃদ্ধি পাইছে আজিৰে পৰা কণীৰ দাম আমি ব্যৱসায়ীগৰাকীৰ ওচৰলৈ যাম তেওঁৰ পৰা চেষ্টা কৰিম কেনেধৰণৰ দাম মূল্য বৃদ্ধি হৈছে আৰু কেনেধৰণে মূল্য বৃদ্ধি হৈছে গতিকে আমি তেখেতৰ পৰা প্ৰথমে জানিবলৈ চেষ্টা কৰিম যিহেতুকে প্ৰতি প্লেট কণীৰ দাম এতিয়া ৩০ টকাকৈ বৃদ্ধি পাইছে গতিকে মই তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম হয় যিহেতু বৃদ্ধি পাই ৩০ টকাকৈ বৃদ্ধি পাইছে এনেধৰণে যদি বৃদ্ধি পাই থাকে গতিকে গ্ৰাহকৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব কিয়নো পূৰ্বতে আছিল ১৭০ টকা এক প্লেট কণীৰ দাম গতিকে এতিয়া বৰ্তমান ২০০ টকা আৰু ২৫০ টকালৈকে বা তাতকৈ অধিক বৃদ্ধি পোৱা দেখা পোৱা গৈছে মই প্ৰথমে গ্ৰাহকৰ ওচৰলৈকে আহি ল'ব বিচাৰিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ দাদা যিহেতুকে আপুনি আজি কণী কিনিব আহিছে এক প্লেট কণীৰ দাম ৩০ টকাকৈ বৃদ্ধি পাইছে কি বৃদ্ধি পাইছে তাকেতো মানে এতিয়া আমি কি ক'ম এতিয়া এনেকুৱা ল'লে আমাৰ প্ৰব্লেম হৈ যায় নাই আমাৰো এনেকুৱা ডাইৰেক্ট এনেকুৱা এক প্লেট কণীৰ দামত যদি ৩০-৪০ টকা বাঢ়ি যায় এতিয়া আপুনি কিমান কিনিব আজি তাকেতো এতিয়া কিমান দাম হৈছে চাব লাগিব মাৰ্কেটৰ কিমান দাম হৈছে সেই হিচাপে দোকানী দিব পাৰিব না যেতিয়া এই দোকানে বৃদ্ধি হ'ব লাগিব তেতিয়া ল'ব পাৰিব না লাভ যদি কৰিব নোৱাৰে তেতিয়াহ'লে দোকানী কেনেকৈ দিব যিটো এনেদৰে ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে বস্তুৰ দাম কণীৰ দামেই নহয় বা বিভিন্ন ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পাই আহিছে কি ক'ব ৰাইজৰ কেনেকুৱা ধৰণৰ অসুবিধা হয় বহুত অসুবিধা হয় আমাৰ এনেকৈ কিনিবলৈ বহুত অসুবিধা শাক পাচলি এনেকৈ বহুত শাক পাচলি হওক কণী হওক যি বস্তুৰ দাম বাঢ়ি আছে কোৱাৰ দৰে নহয় এইগিলা বস্তুগিলা ৰেটবিলাক বহুত আজি এটা ৰেট কালি এটা ৰেট এনেকুৱা হৈ আছে এফালে কৃত্ৰিম বানপানীৰ কবলত অৱস্থা নাইকিয়া হৈছে মানুহৰ আৰু আনফালে এতিয়া মূল্য বৃদ্ধি আজিৰ পৰা যিহেতু ৩০ টকাকৈ বৃদ্ধি পাইছে অৰ্থাৎ মানুহে এতিয়া ২০০ টকাকৈ এক প্লেট কণী কিনিব লাগিব গতিকে চৰকাৰ কি আহ্বান জনাব চৰকাৰেতো এতিয়া ভালকৈ ডিচিশ্যন লৈ পেলাই কাম ৰেটবিলাক বস্তুবিলাক চব কমাব লাগে এইবিলাক মানে আমাৰ বৃদ্ধি পাইছে আমাৰ দিগদাৰী হয় না প্ৰব্লেম হয় এইবিলাক আমাৰো নিশ্চয়কৈ এনেধৰণে এতিয়া কণীৰ দাম বৃদ্ধি পাইছে মই ব্যৱসায়ীসকলৰ ওচৰলৈকে আহিব চেষ্টা কৰিছোঁ যিহেতু তেওঁলোকে এতিয়া কণীৰ আজিৰ পৰা দাম বৃদ্ধি পাইছে গতিকে কেনেধৰণে বৃদ্ধি পাইছে পূৰ্বতে কিমান আছিল আগতে আছিল আপোনাৰ ১২৫০ টকা এতিয়া আজি আহিছে ১৩৩০ টকা বিক্ৰী কৰিব লাগিব এক কাৰ্টন কণী এক কাৰ্টনকে আৰু প্লেট ২০০ টকা বিক্ৰী কৰিব লাগিব পূৰ্বতে প্লেটৰ দাম কিমান আছিল ১৭০ আছিল আগতে এতিয়া ২০০ টকা হ'ল ৩০ টকা প্লেটত বাঢ়িছে ৩০ টকাকৈ বাঢ়িছে এতিয়া ৰাইজে যিটো কিনিবলৈ আহিছে কেনেকুৱা ধৰণৰ তেওঁলোকৰ প্ৰতিক্ৰিয়াসমূহ কি পাইছে প্ৰতিক্ৰিয়াটো হৈছে এইটো ১৭০ৰ পৰা ২০০ টকা ৩০ টকাৰ দামটো বেছি গ্ৰাহকৰ অলপ অসুবিধা হৈছে আপোনালোকে ইয়াত দেখিছোঁ আপোনালোকে দুই প্ৰকাৰৰ কণী ৰাখিছে এটা বাহুবলী আৰু এটা সাধাৰণভাৱে ৰাখিছে গতিকে বাহুবলীৰ দাম কিমান বাহুবলীটো 280 প্লেট বিক্ৰী কৰি আছোঁ আমি ২৫০ৰ পৰা ২৮০লৈকে আছে চাইজটো লৈ দামটো আহে এনেধৰণে বৃদ্ধি পাই আছে আৰু বৃদ্ধি পোৱা আশংকা আছে নেকি কিবা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে এইটো যিহেতু কিছু সময় পূৰ্বে এখন গাড়ী আহিছিল আপোনালোকক কণীবোৰ দিবলৈ আহিছিল তেওঁলোকৰ পৰা আপুনি কিমানকৈ ক্ৰয় কৰিছে এইটো ১৩০০ টকা আমাৰ কিনা পৰিছে গাড়ী ভাড়া ১০ টকা ১৩১০ টকা পৰিলে আমাৰ গ্ৰাহকক কিমানত বেছি গ্ৰাহকক এতিয়া ১৩৩০ টকা বিক্ৰী কৰি আছোঁ আমি মানে ১০০ টকাই বৃদ্ধি পাই গৈছে টকা বৃদ্ধি পাইছে কাৰ্টনত
চাওক এনেধৰণে এতিয়া কণীৰ দাম বৃদ্ধি পাইছে পূৰ্বতে 1200 আছিল এতিয়া এক কাৰ্টুন কণীৰ দাম 1300 টকা পৰ্যন্ত বৃদ্ধি পাইছে গতিকে সাধাৰণ ৰাইজৰ মাজত এতিয়া মাধমাৰ বুলি ক'ব লাগিব যিহেতু কণীৰ দাম বৃদ্ধি পাইছে মূল্য বৃদ্ধিয়ে এতিয়া জুৰুলা কৰিছে গ্ৰাহকসকলক কাৰণ এফালে মহানগৰীত এতিয়া আপোনালোকে দেখিছে বিভিন্ন সময়ত বানপানীৰ সমস্যা কৃত্ৰিম বানপানীৰ সমস্যা গতিকে কৃত্ৰিম বানপানীৰ সমস্যাৰ মাজতে এতিয়া ৰাইজৰ মূৰত মাধমাৰ সজাবলৈ আহিল এতিয়া মূল্য বৃদ্ধি এতিয়া যথেষ্ট জুৰুলা কৰা দেখিবলৈ পোৱা গৈছে আমি আন এগৰাকী ব্যৱসায়ী আছে আমি তেখেতৰ ওচৰৰ পৰা জানিব চেষ্টা কৰিম কেনেধৰণে কণী কিমান দিনৰ পৰা বাঢ়িছে কণ্টিনিউ বাঢ়িয়ে আছে এতিয়া ধৰক কেনেকুৱাকৈ বাঢ়িছে দামবিলাক দামবিলাক মানে হঠাৎকৈ বাঢ়ি কৰি গৈ আছে কোনোবা দিনাখন 100 টকা 150 টকা পাৰ বক্সত একদিন একে ৰাতিয়ে বাঢ়ি আছে এনেকুৱা চিষ্টেম হৈ আছে এতিয়া বৰ্তমান কিমান হৈছে বৰ্তমানতো আজি তাতে ৰেট কৰিছে আপোনাৰ 1310 টকা 20 টকা তাতে কিনিব লগা হৈছে 10 টকা গাড়ী ভাড়া 1320 30 টকা আহি দোকানত পৰি আছে হয় ভাৰ্গৱ দাস এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো পৰিৱেশ দেখুৱাইছো আৰু বিভিন্নজনে আচলতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কাৰণ হঠাতে যিহেতু কণীৰ দাম বৃদ্ধি পাইছে আৰু পূৰ্বতে 170 টকা প্ৰতি প্লেট কণীৰ দাম আছিল এতিয়া 200 টকা পৰ্যন্ত যিহেতু বৃদ্ধি পাইছে গতিকে সাধাৰণ ৰাইজৰ ওপৰত পুনৰবাৰ মাধমাৰ দাম বৃদ্ধিৰ